হেল্ল' এভৰিৱান, ব'লক আজিৰ দিনটো আৰম্ভ কৰোঁ। আজি হৈছে সোমবাৰ দেই, আৰু এয়া ৰাতিপুৱাতে বেচিনটো ধুই ল'ব খুজিছোঁ। গা ধোৱাৰ আগতে এই কামখিনি নকৰিলে শান্তিয়ে নাপাওঁ। গা ধুই উঠি কৰিবলৈও মন নাযায়। আৰু সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনালোঁ দেই। আৰু এয়া চাওক, বেচিন চেচিন ধুই লৈ ৰ'ব, অকণমান মুখখনতো বেচন সানি লওঁ। এয়া অকণমান দেখাই দিলোঁ আৰু গা ধুবলৈ সোমালোঁ লৰালৰিকৈ। ৰাতিপুৱাৰ সময়খিনি যে কিনি যায় অ'। এয়া দেখিছেনে, গা পা ধুই ওলাই ব'লক প্ৰথমতে গোঁসাই ঘৰত সোমাওঁ, তুলসী গুৰিত পানী দিওঁ। সকলোবোৰ আৰু ভিডিঅ' কৰা নাই দেই, কৈয়ে দিছোঁ। আৰু তাৰপাছতে গোঁসাই ঘৰৰ পৰা ওলাই চিধা সোমাওঁগৈ পাকঘৰত। এয়া স্কোৱাছ আৰু আলু কাটি থৈ গৈছিলোঁ আৰু সেইখন বহাই দিছোঁ। বোলো লৰালৰিকৈ এওঁক চাহকাপ দি লওঁ। কিয় জানেনে, অফিচ থাকিলে এই চাহকাপ এওঁক সোনকালে দিব লাগে, নহ'লে এওঁ আকৌ গা ধুবলৈকে নাযায়। এইকণ খাই মেলি পেপাৰখন অকণ পঢ়ি মেলি যায় গা ধুবলৈ। আৰু এয়া ময়ো লগতে অকণমান চাহ খাই লৈছোঁ দেই, নহ'লে মই আকৌ এক্টিভেই নহওঁ মানুহজনী। আৰু তাৰপাছতে স্কোৱাছৰ ভাজিখন নমাই বহাইছোঁ লেচেৰাৰ ভাজি এখন। আৰু এইফালে লৈছোঁ মই মগু দালিখিনি ভাজি বহাবলৈ। প্ৰথমতে ধোৱাৰ আগতেই মই ভাজি লৈছিলোঁ, তাৰপাছত ধুই লৈছোঁ। এনেকৈ মগু দালিখিনি বহালে খাবলৈ বহুত টেষ্টি হয়। ভাত কেৰেলা আৰু যি য'ত চব্জি আছিল দালিতে অকণমান দি দিছোঁ। নিমখ হালধিৰ লগতে এচিকুট চেনি কিন্তু দিবই দেই মগু দালিত। আৰু পিঁয়াজ, আদা, নহৰু, পাঁচফোৰণেৰে দালিখন চম্ভাৰ মাৰি থৈ ল'লোঁ। আৰু ভাবিছোঁ দুপৰীয়া কি বনাওঁ দেখাই থাকিম বাৰু। কিন্তু এয়া মাছ পটককৈ এওঁক এপিচ ভাজি ভাতকেইটা দি লওঁ। গা পা ধুই আহিলেই নহয়, গোঁসাই ঘৰতো এওঁ এপাক সোমাই। গতিকে এইকণ সময়তে মই টিফিন আৰু ভাতৰ কাঁহীখন ৰেডি কৰি লওঁ। এয়া মোৰ ভাতৰ কাঁহী ৰেডি হৈয়ে গ'ল, টিফিন ৰেডি কৰিবলৈকে আছে বাৰু, সেইটো হৈ থাকিব। জোতা মোজা পিন্ধে মানে সেইখিনি মই চম্ভালি ল'ম। আৰু এয়া চব ৰেডি কৰি এওঁক পঠিয়াই ল'লোঁ। আৰু দিনটো কি কৰোঁ কি নকৰোঁ অকণ অকণ দেখাই থাকিম বাৰু। আৰু ভাবিছোঁ আপোনালোকে মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।